ৰাধে ৰাধে। ৰামৰ বিবাহ হৈছিলে বহুতো ঋষি মুনিৰ আশীৰ্বাদত আৰু সেই বিবাহটো বহুত শুভ মুহূৰ্তত হৈছিলে বুলি কোৱা হয়। আৰু যিদিনাখন নেকি ৰাজ অভিষেক আছিলে, সেই ৰাজ অভিষেকটো বহুতো ঋষি মুনিৰ দ্বাৰা জ্যোতিষ শাস্ত্ৰ, ধৰ্মশাস্ত্ৰ, অৰ্থশাস্ত্ৰ এই সকলোবিলাক শাস্ত্ৰ অধ্যয়ন কৰি ৰাজ অভিষেকৰ মুহূৰ্তটো নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু না তেওঁৰ ৰাজ অভিষেক শান্তিত তেওঁ ল'ব পাৰিলে, নে তেওঁ বিবাহ কাৰ্য যিটো তেওঁৰ মাতা সীতাৰ লগত বিবাহ হৈছিলে, সেই বিবাহৰ বৈবাহিক জীৱনটো তেওঁ সুখী হ'ল, কোনোটোৱে নহ'ল। এই কথাত ভৰতে ঋষি বশিষ্ঠ মুনিক সুধিছিলে যে ইমান ঋষি মুনি কৃপা সকলো শাস্ত্ৰ লগ লাগি এটা ইমান ধুনীয়া মাংগলিক কৰ্ম হোৱা পিছতো যে ৰামৰ বনবাস কিয় হ'ল, তেওঁ বৈবাহিক জীৱন সুখৰ কিয় নহ'ল? তেতিয়া সেই ভৰতে সোধা প্ৰশ্ন উত্তৰ ঋষি বশিষ্ঠই ভৰতক বুজাই কৈছিলে যে সুনহু ভৰত ভাবি প্ৰবল বিলখি কহেহু মুনিনাথ লাভ হানি জীৱন মৰণ য়স অপজক নিধি হাত। তাৰমানে এইটো কৈছে যে বিধিয়ে আমাক বা বিধাতাই আমাক যিখিনি লিখি থৈ দিছে, আমাৰ জীৱনত যিখিনি হ'ব লাগে বুলি বিধাতাই আমাক সেই লিখনিটো কৰি পঠাইছে, সেই লিখনিটো কোনো খণ্ডন কৰিব নোৱাৰে। সেই লিখনিৰ মতে ভগৱান শ্ৰী ৰামচন্দ্ৰৰ বিধিত যিখিনি আছিলে সেইখিনি কেতিয়াও তেওঁ ওলটাব নোৱাৰিলে। আৰু ভগৱান শ্ৰীকৃষ্ণৰো যি বিধিৰ বিধান তেওঁ লিখি আনিছে জন্মৰ সময়তে, সেই ভগৱান শ্ৰীকৃষ্ণকো সেই বিধিৰ কালচক্ৰই নেৰিলে। গতিকে আমিতো সাধাৰণ মনুষ্য, আমাৰ জীৱনত অহাকালি কি হয় সেই বস্তুটো আমি নেজানো। গতিকে আমি প্ৰভুৰ শ্ৰীৰ চৰণত যদি আমি ঠাই লওঁ, তেতিয়াহ'লে আমি এই বিধিৰ বিধানৰ পৰা অকণমান হ'লেও আমি আমাৰ জীৱনটো সুচাৰুৰূপে আমি পৰিচালনা কৰি লৈ যাব পাৰিম। কাৰণ কপালত যিখিনি আছে সেইখিনিতো হ'বই মানুহৰ, কিন্তু অলপ মুক্তি পাবৰ কাৰণে অকণমান 1% মানুহ যদি আমি মুক্তি পাওঁ, সেইকাৰণে আমি তেওঁৰ চৰণত সদায় ঠাই ল'ব লাগে। জয় শ্ৰীৰাম, জয় হনুমান।